হেল্ল' ভিউৱাৰ্ছ, নমস্কাৰ। আজি স্বাধীনতা দিৱস উপলক্ষে এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ মন গ'ল আৰু সেইকাৰণে আপোনালোকৰ সন্মুখত আহিছোঁ। ভিডিঅ'টো যিখিনি কথা ক'ম মই আপোনালোকে শুনি ভাল পায় নে বেয়া পায় ক'ব নোৱাৰোঁ, কিন্তু কিবা যদি ভুল কওঁ তাৰ বাবে ক্ষমা মাৰ্জনা আগতীয়াকৈ মাগি লৈছোঁ। তো আজি মোৰ কথাখিনি হ'ব এই স্বাধীনতা দিৱসৰ ওপৰতে, যিটো আমি পালন কৰি আহিছোঁ আমাৰ সৰুকালৰ দিনৰ পৰাই আৰু আজি পৰ্যন্ত আমি পালন কৰি আছোঁ আৰু আগন্তুক দিনলৈকেও আমি পালন কৰি থাকিম। কিন্তু ইয়াত কথাটো এনেকুৱা হৈছে, আগতে যি ধৰণে আমি পালন কৰিছিলোঁ, স্কুলত আমাক যাবলৈ কয়, কিবা কম্পিটিশ্যনবিলাক পতা হয়, তাত আমি ভাগ লওঁ, ভাগ লৈ ভাল লাগে আৰু নিজৰ ফালৰ পৰা যিখিনি আমি বেষ্ট দিব বিচাৰোঁ সেইখিনি আমি দিওঁ। কিন্তু এতিয়াৰ পৰ্যায়লৈ সেইবিলাক অকণমান আছে যদিও অকণমান নাইকিয়া হৈ গৈছে। দেশ প্ৰেম বুলি ভাৱ যিটো মনত আহে, আজি বোলে স্বাধীনতা দিৱস, আমি গা পা ধুই ৰাতিপুৱাই 7টা বজাত গৈ গ্ৰাউণ্ডত হাজিৰ হ'ব লাগে, সেইটো এটা আমাৰ মনৰ হাবিয়াস আছিলে। কিন্তু এতিয়া ল'ৰা ছোৱালীবিলাকৰ মনত সেই উৎসাহটো পোৱা নগৈছে। হয়তো সেইটো আমাৰ মাক দেউতাকহঁতৰ গাতো হয়তো ভুল থাকিব পাৰে কিছুমান ক্ষেত্ৰত, কিছুমান মোবাইলৰ। এতিয়া দেখা গৈছে যে দেশ প্ৰেম মানে কি, এটা ষ্টেটাছ পালে ইনষ্টাগ্ৰামৰ পৰা ডাউনলোড কৰিলে, সেই ডাউনলোড কৰা ভিডিঅ'টোকে ষ্টেটাছত লগাই দিলে, সেইটোৱে হৈছে দেশ প্ৰেম। যিকোনো ক্ষেত্ৰতে আপোনালোকে চাব, পূজা পাতল হওক, কিবা হওক, ইনষ্টাগ্ৰামৰ ভিডিঅ' ডাউনলোড কৰি তাৰপিছত ষ্টেটাছ লগাই দিয়া, সেইটোৱে কি অকল আমাৰ কালচাৰ নেকি? আমাৰ কালচাৰ একচুৱেলি হয় কি? আমি যে এই গৈছোঁ স্বাধীনতা দিৱসক আমাৰ অফিচবিলাকত পাতিছোঁ, তাৰ পাছত কেনেধৰণে পাতিছোঁ, কি ইচ্ছা লৈ পাতিছোঁ, কিবা ভাল কাম কৰিব পাৰিছোঁ নে নাই, সেই মনৰ ভাৱ লৈ যদি আমি স্বাধীনতা দিৱস আমি উদযাপন কৰোঁ, সেইটোক আমি ভাল বুলি ক'ব পাৰোঁ। এতিয়া আমাৰ দেশৰ যিসকল আমাৰ চলজাৰ্ছ আছে, আমাৰ আৰ্মি আছে, আমাৰ পুলিচ প্ৰশাসন আছে, তেওঁলোকে আমাৰ কাৰণে কিমান কৰি আছে, তো আমি নিজৰ দেশখনৰ কাৰণে কি কৰি আছোঁ, সেইটো এটা মন কৰিবলগীয়া কথা। যিকোনো ক্ষেত্ৰতে হ'ব লাগে, যাৰ ইচ্ছা, যোনটোত নিজৰ স্পৃহা থাকে, সেইটোত যদি আমি কিবা এটা আমাৰ নিজৰ চেষ্টা দিব পাৰোঁ, সেইটো বহুত ডাঙৰ কথা হ'ব। কাৰণ এতিয়া যদি মই কওঁ যে মই শিক্ষাগত ব্যৱস্থাৰ প্ৰতি মই মন কৰিবলৈ গ'লে মোৰ ভাল লাগে, ল'ৰা ছোৱালীক পঢ়াই মোৰ যদি ভাল লাগে, সেই কথাটোকে আগত ৰাখি যদি আমি ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ মানদণ্ডটোকে এবাৰ যদি জুখি চাওঁগৈ, ল'ৰা ছোৱালীবিলাক স্কুল কলেজৰ পৰা ওলাই অহাৰ পাছত ক'ত যায়, ঘৰলৈ যায় নে বেলেগ ক'ৰবাত যায়, সেইখিনি আমি এনেই কেতিয়াবা মন দিওঁ, এইখিনিও বহুতখিনি কামত দিব। আৰু বিশেষকৈ মোৰ ঘূৰি পকি অহা টাৰ্গেটটো হৈছে ড্ৰাগছ, যিটো এতিয়া চলি আছে। আৰু বিশেষকৈ ডিব্ৰুগড়ত এটা ৰমৰমীয়া ব্যৱসায়, এটা হাব জাতীয় সৃষ্টি হৈছে, আৰু কোনটো এলেকাত সৃষ্টি হৈছে সেইটো চবেই জানে, আৰু সেই এলেকাটোৰ পৰা আকৌ ই আগৰ দিশলৈ টানি লৈ গৈছে। ইয়াৰ প্ৰভাৱত কি হৈছে, ল'ৰা ছোৱালীবোৰ বহুত বেয়া সংগত পৰিছে, ল'ৰা হওক ছোৱালী হওক। ছোৱালীবিলাকক যেতিয়া পেডলিং কৰিব দিয়ে, তেওঁলোকক ধৰা পেলাবলৈ অকণমান দিগদাৰ হয়, চবেই ছোৱালীৰ গাত হাত দিবলৈ টান পায়, সেইটো কাৰণে ছোৱালীবিলাক হৈছে ইজি টাৰ্গেট ট্ৰাক পেডলিঙৰ কাৰণে। ইভেন মই ইমান দূৰ গম পাইছোঁ যে কিছুমান ল'ৰা ছোৱালীৰ মাকসকলেও এই ড্ৰাগছৰ ব্যৱসায় কৰে, পুলিচে ধৰেও, জেলত সোমাই আকৌ ওলায়। ইয়াৰ এতিয়া প্ৰধান চলিউশ্যনটো কি হ'ব, সমাধানটো কি হ'ব? সমাধানটো বিচাৰিবলৈ গ'লে আমি প্ৰতিটো লাইন ডিপাৰ্টমেণ্টতে আমি যাব লাগিব,
বা আমি অনুৰোধ জনাব লাগিব, আহ্বান জনাব লাগিব যে গোটেইখিনি মিলি আহক, হেল্থ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, পুলিচ ডিপাৰ্টমেণ্ট, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, এডমিনিষ্ট্ৰেশ্যন, গোটেইখিনি একলগ হৈ যদি আমি ষ্ট্ৰিক্টলি কাম কিছুমান কৰোঁ, কিছুমান পদক্ষেপ লওঁ, তেতিয়া নিশ্চয় এই ড্ৰাগ জাতীয় এটা যি অসুৰ বুলিয়ে ক'ম, আমাৰ ডিব্ৰুগড়খন বেয়া কৰিবলৈ চেষ্টা কৰিছে, তাক আমি খেদিবলৈ বহুত সহজ হ'ব। ইয়াৰ ওপৰত বহুতো কথা আছে, ড্ৰাগছৰ ওপৰত বহুতো কথা আছে, কিন্তু মই বিশেষ ক'ব নাযাওঁ আজি, কাৰণ আজি স্বাধীনতা দিৱস উপলক্ষেহে মই সেই কথাখিনি ক'বলৈ বিচাৰিছিলোঁ যে আমি নিজৰ ফালৰ পৰা কি কৰিব পাৰিছোঁ, দেশখনৰ কাৰণে কি কৰিব পাৰিছোঁ। প্ৰথম কথাটো হৈছে চাফ চিকুণতা, সেইটো বাৰে বাৰে কওঁ, মই প্ৰতিটো ভিডিঅ'টো কওঁ, কাৰণ এখন চাফা সমাজখনে নিজৰ শৰীৰ স্বাস্থ্যৱান ৰাখিব। শৰীৰ স্বাস্থ্য হ'লে মানসিক স্থিতি মানে ভাল হৈ থাকিব। আৰু অকল শৰীৰ বা আমাৰ মানসিক স্থিতি ভাল হ'লেও নহ'ব, আমাৰ মনবোৰো চফা হ'ব লাগিব। মনবোৰ চফা হ'বলৈ হ'লে কেনেকুৱা মন চফা হয়? যিবিলাকে আনক সহায় কৰিব যায়, কোনোবা দুখ হ'লে মানে সমভাগী হ'বলৈ যায়, কিবা কৰিব পাৰক বা নোৱাৰক, অন্ততঃ সেই বেয়া সময়খিনিত তেওঁ মাত লগাব গৈছে, সেইটোৱে ডাঙৰ কথা। গতিকে এই সৰু সৰু কামবিলাকৰ পৰা আমি কিছুমান নিজৰ সমাজখনৰ প্ৰতি, আমাৰ নিজৰ জিলাখনৰ প্ৰতি, আমি থকা অঞ্চলটোৰ প্ৰতি আমাৰ যিটো দায়বদ্ধতা, সেইখিনি দায়বদ্ধতা আমি অৱলম্বন কৰিব পাৰোঁ। আৰু যদি সঁচাকৈ আমি এনেধৰণৰ কিছুমান পদক্ষেপ লওঁ যি আমাৰ এই সমাজখন ভালদৰে সুচাৰুৰূপে চলাবলৈ সহায় কৰে, তেতিয়াহ'লে সমাজখন এখন বহুত সুতান্ত্ৰিক সমাজ হ'ব। আৰু মই যেতিয়া এই ভিডিঅ'টো ফেচবুক বা ইনষ্টাগ্ৰামত আপলোড কৰিম, আপোনালোকেও ছাজেশ্যন দিব যে ইয়াৰ ওপৰত আৰু কেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত ভিডিঅ' বনোৱাটো উচিত হয়, আৰু মানুহে জানিবলগীয়া কি কি কথা আছে। প্ৰথমতে আমি আমাৰ জিলাখনতে চাওঁ, ডিব্ৰুগড় ডিষ্ট্ৰিক্টখনকে চাওঁ। ডিষ্ট্ৰিক্টখনৰ পাছত লাগিলে আমি বহুত দিশে আগুৱাই যাম। গতিকে মই ইমান পলম নকৰোঁ, কাৰণ বেছি দীঘল ভিডিঅ' হ'লে মানুহে চাবলৈ বেয়া পায়। আৰু বহুতে মোক কৈছে তুমি মেকআপ কৰিব শিকি ল'বা, চুলি ভালকৈ থ'ব শিকি ল'বা। মই নাজানো, মই মেকআপ কৰিব নাজানো, মই চুলিৰ বিষয়েও নাজানো, কেনেকৈ কি কৰে, ভাল সাজ পোছাক কেনেকৈ পৰিধান কৰে, মই সেইটোও নাজানো। কিন্তু আশা কৰোঁ যে মই যিখিনি কওঁ আপোনালোকে ভালদৰে শুনে, আৰু যেতিয়া চাই মই অন্ততঃ প্ৰেজেণ্টেবল হয় সেই বুলি মই নিজকে আশা কৰোঁ। আৰু মনৰ পৰা সুন্দৰ হ'লে মই নিজকে বাহিৰৰ পৰা সুন্দৰ বুলি ভাবোঁ। গতিকে এই বিষয় লৈ যদি আপোনালোকৰ কিবা মতামত থাকে, আপোনালোকে কমেণ্ট বক্সত শ্বেয়াৰ কৰিব পাৰে। গতিকে হেপী ইণ্ডিপেণ্ডেন্স ডে'। থেংক ইউ ফ্ৰম শিৱানী দত্ত।